নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনে কিয় বৰা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কেনেকৈ লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল মহিলাই আত্মসহায়ক গোটত 10,০০০ টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এই 10,০০০ টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিত্ত ঘোষণা। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ লাখ লাখ কোটি কোটি পৰিয়ালে পাব চৰকাৰী ঘৰ। কিন্তু নতুনকৈ চৰকাৰী ঘৰ ক'ত, কেনেদৰে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, আপডেটটো এবাৰ চাই লওক। মনত ৰাখক, 10 মাৰ্চ সোমবাৰৰ দিনটো এইকেইটা কাম কৰিলেনে উন্নত নাপাব 4খন আঁচনিৰ সুবিধা। 10 মাৰ্চ অৰ্থাৎ এইবাৰ সোমবাৰ, আৰু এই সোমবাৰৰ দিনটোতে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। আপোনালোকে সকলোৱে মনত ৰাখিব, 10 মাৰ্চ এই দিনটো অৰ্থাৎ সোমবাৰৰ দিনটো মনত ৰাখিব। লগতে 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন, যিসকলে আঁচনিৰ বাবে যোগ্য হয়। 10 মাৰ্চৰ পুৱাতে লাভ কৰিব এই ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব পোনপটীয়াকৈ ডিবিডিৰ মাধ্যমত 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰে ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব অহা 10 তাৰিখে সোমবাৰৰ দিনটোত। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব এই টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট, অৰ্থাৎ একাউণ্ট ঠিক কৰিলেহে লাভ কৰিব। KYC আপডেট কৰি লওক আপোনালোকে এই কেইদিনৰ ভিতৰতে, অৰ্থাৎ 10 তাৰিখৰ আগতে এই বিশেষ কামটো কৰি লওক। 10 মাৰ্চ এইবাৰ সোমবাৰ, অৰ্থাৎ সোমবাৰৰ দিনটোতে কিন্তু লাখ লাখ মহিলাৰ বেংকত সোমাব এই টকা। মনত ৰাখিব আপোনালোকে সকলোৱে, 10 মাৰ্চ আৰু 10 মাৰ্চ পুৱাতে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব, যিসকলে এই আঁচনিৰ বাবে যোগ্য হয় তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা বিধৱা বৃদ্ধ দিব্যাংগ আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অহা 10 তাৰিখ অৰ্থাৎ সোমবাৰৰ দিনটোতে ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব এই টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অহা 10 তাৰিখে লাখ লাখ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে KYC আপডেট কৰি লওক, অৰ্থাৎ 10 তাৰিখৰ আগতে। আৰু এই সবিশেষ কামখিনি কৰিলেহে লাভ কৰিব টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকালৈ কৰিলে বিশেষ ঘোষণা। নতুন এটা আপডেট আহিছে, পোনপটীয়াকৈ আপোনালোকে আপডেটটো এবাৰ চাই লওক। সাজু হওক আপুনি, মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন হৈছে 1 এপ্ৰিল। আৰু 1 এপ্ৰিলতে লাখপতি বাইদেউ আঁচনিৰ ধনসমূহ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীৰ পৰা আৰম্ভ কৰিব বিতৰণৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন হৈছে 1 এপ্ৰিল। আৰু 1 এপ্ৰিল তাৰিখে লাখপতি বাইদেউৰ আঁচনিৰ টোপোলা দিব মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বিহালীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব বিতৰণৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ জন্মদিনত লাখপতি বাইদেউ আঁচনি ধন বিতৰণৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে সকলোৱে অপেক্ষা কৰি আছিল ফেব্ৰুৱাৰী 1 তাৰিখলৈকে, কিন্তু 1 তাৰিখলৈকে যিহেতু দিয়া নহ'লে, কিন্তু মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিন হৈছে 1 এপ্ৰিলতেহে বিতৰণ কৰা হ'ব লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা। লগতে লাখ লাখ আত্মসহায়ক গোটৰ মহিলাই পাব প্ৰথম কিস্তিৰ ৰূপে 10,000 টকা। আৰু এই 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে কিন্তু লাভ কৰিব পৰৱৰ্তী সময়ত। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰ পিছত পৰৱৰ্তী সময়ত 50,000 টকা লাভ কৰিব। আৰু 1 এপ্ৰিলৰ পুৱাতে 10,000 টকাকৈ সোমাব মহিলাসকলৰ বেংক একাউণ্টত, যিসকল যোগ্য হয়। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে। লগতে মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্ম যিহেতু 1 এপ্ৰিল তাৰিখে, আৰু 1 এপ্ৰিল তাৰিখে লাখপতি বাইদেউৰ আঁচনিৰ টোপোলাসমূহ বিতৰণ কৰিব বুলি ঘোষণা কৰিছে। আৰু এই টোপোলাসমূহ বিহালীৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ বিতৰণৰ প্ৰক্ৰিয়াটো কৰিব। লগতে মুখ্যমন্ত্ৰীৰ জন্মদিনত লাখপতি বাইদেউ আঁচনি ধন বিতৰণৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হাতত মাত্ৰ কেইটামান দিনহে আছে, অৰ্থাৎ 1 এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। আৰু সেই জন্মদিনটোতে লাখ লাখ মহিলাৰ বেংকত সোমাব 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ফেচবুক লাইভ যোগে ঘোষণা কৰিছে। গতিকে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু এই ভিডিঅ'টো সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত।
আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, ক'ত কেনেদৰে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন সবিশেষ জানিব আৰু দেশত নতুনকৈ লাখ লাখ কোটি কোটি পৰিয়ালে পাব চৰকাৰী ঘৰ। কিন্তু চৰকাৰী ঘৰ লাভ কৰিব হ'লে কেইবাটাও নতুন আপডেট আহিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক কোনে কোনে কেনেকৈ আবেদন কৰিব। কেনেকৈ পাব চৰকাৰী ঘৰ, চাই লওক এই 7টা সহজ প্ৰক্ৰিয়া, অৰ্থাৎ 7টা নিয়মৰে আপোনালোকে নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। লগতে কেনেকৈ পাব চৰকাৰী ঘৰ, বন্ধুসকল চৰকাৰী ঘৰ ক'ত কেনেদৰে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, চাই লওক আপোনালোকে এই বিশেষ 7টাকৈ সহজ প্ৰক্ৰিয়া, অৰ্থাৎ 7টা প্ৰক্ৰিয়াৰ মাজেৰে লাভ কৰিব। ৰাজ্যত চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। লগতে শীঘ্ৰে সাজু কৰক নথিপত্ৰ। যদি আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে, আপোনালোকে সাজু কৰক নথিপত্ৰসমূহ। নতুনকৈ 3,88,000 লোকে পাব চৰকাৰী পকী ঘৰ। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে, চিন্তা আঁতৰাই 6টাকৈ বৃহৎ ঘোষণা কৰিলে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে। কোনে কোনে লাভ কৰিব এই বিশেষ চৰকাৰী ঘৰ, অৰ্থাৎ নতুনকৈ চৰকাৰী ঘৰ কোনে কোনে লাভ কৰিব। 1 নম্বৰত, আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী পকী ঘৰ। আৰু 2 নম্বৰত আছে, মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 3 নম্বৰত আছে, আধাৰৰ নম্বৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ অনলাইনৰ মাধ্যমত। লগতে 4 নম্বৰত 15,000 টকা মাহিলী আয় হ'লেও এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। লগতে 5 নম্বৰত, দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ ঘৰ, পূৰ্বতে পোৱা নাছিলে। লগতে যিসকল পূৰ্বতে বাহন থাকিলে কিন্তু পোৱা নাছিলে, এতিয়াৰে পৰা চৰকাৰে দিব বুলি ঘোষণা কৰিছে। আৰু 6 নম্বৰত, 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। আৰু 7 নম্বৰত, জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ। গতিকে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যিসকল পৰিয়ালে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকক নতুনকৈ চৰকাৰী ঘৰ দিব। তাৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব, অথবা ওচৰ চুবুৰীয়া চিঠি চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু বেংক একাউণ্ট থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ড আৰু বেংক একাউণ্টটো আপোনালোকৰ লিংক থাকিব লাগিব আধাৰ কাৰ্ডৰ সৈতে। আৰু বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকৰ পৰিচয় পত্ৰ আছে আৰু জন্মৰ তাৰিখসমূহ আছে আৰু বেংক একাউণ্ট যদি আছে, এইকেইটা ডকুমেণ্টছ থাকিলে কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব। আৰু অফলাইন অনলাইন দুয়োটা মাধ্যমতে কৰিব পাৰিব। আৰু ইতিমধ্যে বহুতো পৰিয়ালে আবেদন কৰিছে, অৰ্থাৎ অসমত কোনো দুখীয়া মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে যদি আপোনালোকৰ কেঁচা ঘৰত আছে, তেনেহ'লে অতি শীঘ্ৰেই চৰকাৰী ঘৰ আবেদন কৰক আৰু চৰকাৰী ঘৰ ৰূপে আপোনালোকে লাভ কৰক প্ৰথম কিস্তি ৰূপে 32,500 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে চৰকাৰী ঘৰক লৈ। গতিকে বন্ধুসকল, চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।